প্ৰিয়া অ প্ৰিয়া প্ৰিয়া ক'ত আছা প্ৰিয়া প্ৰিয়া মই আহিলো তুমি আহি পালা হাত মুখকেইটা ধুই লৈ আহি দিয়া বেগটো দিয়া সোনকালে আহিলা আজি কিয় সোনকালে অহাৰ কাৰণে বেয়া পাইছা নেকি কি যে কথা কিছুমান কোৱা নহয় তুমি আকৌ সোনকালে আহিলে মই কিয় বেয়া পাম মই অকলে এনেও ঘৰত বেয়া লাগি থাকে তুমি আহি কেতিয়া পাবা তাকে ভাবি থাকোঁ আকৌ মই বেয়া পাম কি যে কথা কিছুমান কোৱা নহয় দিয়া বেগটো দিয়া হাত মুখকেইটা সোনকালে ধুই লোৱাগৈ মই তোমাৰ ফেভাৰেট বস্তু বনাই থৈছোঁ খাই লোৱাগৈ ফ্ৰেছ হৈ অহা আগতে দিয়া বেগটো দিয়া আজি অফিসত মানে ইমান কাম নাছিলে গম পাইছানে সেইবাবে বোলো বছক সুধিলোঁ আৰু সোনকালে বোলো যাওঁ আজি বছেও যাবলৈ পাৰ্মিশ্যন দিলে মানে আহিবলৈ পিছত গুচি আহিলোঁ আৰু বাইকখনো দেখিছাই নহয় কিমান বেয়া হৈ থাকে সেইবাবে আজি বোলো এবাৰ ডিলাৰত দেখাই আনো ডিলাৰত দেখাই ছাৰ্ভিচিং এটা কৰাই আনিলোঁ সেইবাবে সোনকালে গুচি আহিলোঁ দিয়া বাৰু কি বনাইছানো ব'লা তুমি বাহাগৈ মই ফ্ৰেছ হৈ আহোঁগৈ হা হয় নেকি ভালেই কৰিলা দিয়া সোনকালে আহিলা মোৰো বেয়া লাগি থাকে যোৱা এতিয়া সোনকালে হাত মুখকেইটা ধুই লোৱাগৈ কি বনাইছোঁ নকওঁ ছাৰপ্ৰাইজ আছে তোমাৰ ফেভাৰেট বস্তুৱে বনাইছোঁ বাৰু যোৱা সোনকালে যোৱা হাত মুখকেইটা ধুই লোৱাগৈ যোৱা মই বাঢ়োঁগৈ হ'ব দিয়া মই আহি আছোঁ ৰ'বা প্ৰিয়া 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 অ প্ৰিয়া এনেকৈ চিঞৰিছে যে কি হ'ল মানে মই ৰুমত আছোঁ কি হ'লনো এনেকৈ মাতি আছা যে প্ৰিয়া তুমি মোৰ পাৰ্চৰ পৰা পইচা লৈছা নেকি বাৰু সদায় মোৰ পাৰ্চৰ পৰা 100 টকা 200 টকা 500 টকা সদায় কমি থাকে কি মানে মই ধৰিব পৰা নাই পইচাবোৰ ক'লৈ যায় মানে ইমান কমি থাকে সদায় দেখোঁ মই তুমি লৈছা নেকি বাৰু কি কথা কৈছা তুমি এইবোৰ মই আকৌ কিয় ল'ম মই যদি ল'ব বিচাৰোঁ মই তোমাক ডাইৰেক্ট খুজি ল'ম মই তোমাক খুজিলে কি তুমি পইচা নিদিবা নেকি খুজি ল'ম আকৌ মই আকৌ এনেকৈ কিয় ল'ম নাই লোৱা মই তুমি চাগে ক'ৰবাত খৰচ কৰিলা সেই নাই খৰচ কৰাও মোৰ কি মনত নাথাকিব নেকি নাই খৰচ কৰা সদায় দেখোঁ প্ৰায় মানে মোৰ পইচাবোৰ কমি থাকে ক'ত যায় পইচাবোৰ মই একো ধৰিব পৰা নাই তুমি কি পইচাবোৰ মানে হিচাপ কৰি থোৱা ন বা মই লওঁ বুলি তুমি মানে হিচাপ কৰি থোৱা আজিহে গম পালোঁ তুমি যে পইচা হিচাপ কৰি থোৱা মোক মানে চুৰ বুলি ভাবিছা মই মানে লৈ থাকোঁ যে সেইটো বুলি ভাবিছা নেকি মই কিয় ল'ম মই ডাইৰেক্ট খুজি ল'ম আকৌ তোমাৰ পৰা মই তোমাৰ ৱাইফ খুজিলেতো তুমি দিবই লাগিব নিদিয়াকৈ থাকিব পাৰিবা নেকি সেইটো তোমাৰ দায়িত্ব তুমি দিবই লাগিব মোক আকৌ মই এনেকৈ নলওঁ মই ডাইৰেক্ট খুজিয়ে ল'ম তোমাৰ পৰা এই কথা কৈছে শুনা তুমি ক'ৰবাত খৰচ কৰিছা আৰু মোক ধৰিছা বাপৰে হ'ব দিয়া মই সুধিছোঁহে জাষ্ট আৰু হিচাপ কৰি নথওঁ তথাপিও এটা আন্দাজ থাকে দিয়াচোন কিমান আছিল কি কথা প্ৰায় দেখোঁ কমি থাকে সেইবাবেহে সুধিলোঁ হ'ব দিয়া সেইটোতে আকৌ খং কৰিব নালাগে মই অফিচলৈ যাওঁ দিয়া দেৰি হৈ আছে কিবা খাবলৈ দিয়া যদি দিয়াহি দেৰি হ'ল মানে পইচাখিনি হিচাপ কৰি থাকোঁতে দেৰি হ'ল মোৰ মানে কাম এটা আছিলে পইচাৰ কাৰণে এই বাইকখন আজিও আকৌ বেয়া হ'ল যে সেইটোকে বাইকখন আকৌ ভাল কৰিব লাগিব তুমি দিয়াহি মোক খাবলৈ সোনকালে আৰু সেইটো কথাতে খং কৰি থাকিব নালাগে দিয়া এনেই সুধিলোঁহে ঘৰত আৰু কোনো নাই যেতিয়া তোমাকেনো সুধিনো কাক সুধিম বাৰু বেয়া নাপাবা হা হ'ব দিয়া বেয়া পাই থকা নাই ব'লা খাই ল'বা ব'লা এনেকুৱাতে ভাল লাগে খং নকৰিলে ভাল লাগে আকৌ খং কৰিলে বেয়া লাগে কথাটো সুধিছোঁহে মই ইমান খং কৰিছা হ'ব দিয়া খং কৰিলোঁ হয় মই কিন্তু অফিচলৈ যাবৰ কাৰণে এতিয়া খং কৰা নাই তুমি মোক চুৰ বুলি ধৰিছা ঘৰত কোনো নাই কি হ'ল মই আকৌ তোমাৰ পৰা 100-200 টকা নলওঁ নহয় ল'লে বেছিকৈ ল'ম আকৌ মোক ক'বলৈ আহে নাই লোৱা দেই মই মোক এনেই ধৰি নাথাকিবা নিজে ক'ত খৰচ কৰি আহিছা মই জানো হিচাপ লৈছোঁ নিজে খৰচ কৰি আহিছা আহি পেলাই পাহৰিছা আৰু বেয়া পাব পাৰোঁ কিন্তু পাই নাথাকোঁ আৰু বেয়া পাই থাকিলেনো কি হ'ব তোমাক জানো মই আৰু বেয়া পাই থাকিব পাৰিম তোমাক এতিয়া মই বেয়া পাই থাকি ভাত নিদিয়াকৈ থাকিলে তুমিতো লঘোণে যাবাগৈ অফিচলৈ তেতিয়া কাৰ ক্ষতি হ'ব মোৰেতো ক্ষতি হ'ব তুমি আৰু লঘোণে যাবা পিছত বেমাৰ হ'ব মোৰে কষ্ট হ'ব মই চাব লাগিব আৰুনো কোনে চাব সেইবাবে বেয়া পাই নাথাকোঁ আৰু দিয়া ব'লা খাই লোৱাগৈ আগতে হে ভগৱান ইমান দূৰলৈকে চিন্তা কৰিলা তুমি হ'ব দিয়া ব'লা দেৰি হৈ আছে মোৰ দিয়াগৈ সোনকালে চিন্তাটো কৰিবই লাগিব মই নকৰিলে কোনে কৰিব বাৰু ব'লা প্ৰিয়া কিবা ক'বা মোৰ অফিচ দেৰি হৈ আছে কোৱা সোনকালে কি ক'বা মানে শুনাচোন ঘৰৰ ৰাচন পাতি চব চেছ হ'ল জানানে তুমি কিবা গম পাইছা ৰাচন আনিব লাগিব এতিয়া চব খোৱা বস্তু একো এটা নাই চাউল দালি একোৱেই নাই গম পাইছানে মই বজাৰ যাব লাগিব বজাৰ কৰিব লাগিব এতিয়া ঘৰ খৰচৰ কাৰণে মোক পইচা লাগে হয় নেকি চব চেছ হ'ল নেকি বাৰু ৰ'বা দি আছোঁ প্ৰিয়া লোৱা এয়া ঘৰ খৰচৰ কাৰণে 3000 টকা কি 3000 টকা 3000 টকাত ঘৰখন চলাব পাৰি
নেকি কিবা ইমান বস্তুৰ দাম তুমি নাজানা জানো কিমান বস্তুৰ দাম সব বস্তু কিনিব লাগিব আৰু নহব দেই 3000 টকাই কি হ'ব মোক 10000 টকা লাগিব 10000 টকা দিয়া কি 10000 টকা লাগেনে ঘৰ চলাবলৈ কাৰণে আগতেচোন মই 2-3000 টকাতে চলাই দিছিলোঁ এতিয়া একেবাৰে 10000 টকা লাগেনে তোমাক লাগিবতো এতিয়া আৰু আগৰ দিন হৈ আছে বুলি ভাবিছা নেকি আগৰ দিনৰ নিচিনা নহয় নহয় এতিয়া বস্তুৰ কিমান দাম সোমাব নোৱাৰি জুইচাই দাম তুমি আৰু কি বুলি ভাবিছা বজাৰ নোযোৱা হলাতো গমেই নোপোৱা মোক লাগিব 10000 টকা লাগিব আৰু বহুত বস্তু কিনিব লগা আছে 10000 টকাটো মোৰ তাত নাই এতিয়াতো ঘৰৰ ৰুম ভাড়া দিবলৈ আছে ৰুম ভাড়া আৰু বাইকখনো ইমান বেয়া হৈ থাকে পইচাটো মই মিলাব নোৱাৰিম 10000 টকা লাগেনে যেন তেনে মিলোৱা আৰু কিবা কৰি তুমি জানানে কিমান বস্তুৰ দাম তুমি গম পাইছানে নাই মই মিলাব নোৱাৰো দেই আৰু সিলিণ্ডাৰো শেষ হ'বলৈ হৈছে সিলিণ্ডাৰো আনিব লাগিব মোক 10000 টকা লাগিবই ইমান চাউল দালি সব কমি গৈছে আকৌ সব আনিব লাগিব মই এইকেইটা পইচা নোৱাৰিম মোক পইচা লাগিবই 10000 টকা নহবা আৰু খাবা ক'ৰ পৰা দিয়া 10000 টকা দিয়া সোনকালে ৰ'বা তেন্তে প্ৰিয়া লোৱা আৰু 5000 টকা দিছোঁ 8000 টকা হ'ল যেন তেনে মিলাবা আৰু এইকেইটাই আৰু মোৰ হাতত নাইও এতিয়া তুমি এইকেইটাই মিলাবাচোন কিবা কৰি মই মানে চব মেনেজ কৰিব নোৱাৰা হৈ গৈছোঁ নহ'বা ৰুম ভাড়াও দিব লাগিব নহয় ৰুম ভাড়া মালিকে পিছত মাহে মাহে নিদিলে হ'বলা সুদাই এৰিব ৰুম ভাড়াও দিব লাগিব এইকেইটাই মিলাবা আৰু ঘৰ খৰচৰ কাৰণে বাৰু হ'ব দিয়া এইকেইটাতে বাৰু কিবা কৰি মিলাম আৰু দিয়া ইমান দাম বস্তুৰ এইকেইটাইতো একোৱেই নহয় আজিকালি গম পাইছা আগৰ দিন এতিয়া নাই আৰু এইকেইটাতে মিলাম আৰু কিবা কৰি পিছত কিন্তু তুমি আহি পেলাই মোক নক'বা সদায় সদায় আলু দালি খুৱাই আছোঁ বুলি মাছ মাংস কিনিবলৈ আকৌ বহুত খৰচ হৈ যায় কিন্তু গম পাইছানে নাই যেনেকৈ দিওঁ তেনেকৈয়ে খাব লাগিব হ'ব দিয়া বাবা তুমি যি বনোৱা মই তাকে খাম দিয়া যেনেকৈ হ'লেও চলাবা আৰু হ'ব বাৰু দিয়া মই এতিয়া যাওঁ অফিচ দেৰি হৈ আছে ঠিক আছে যোৱা ৰখালোঁ যেন তেনে 4000 টকা ঘৰ খৰচৰ কাৰণে আৰু 4000 টকা মই জমাৰ পইচা জমা কৰি ৰাখিব লাগিবতো জমাটোতো ইম্পৰ্টেণ্ট হয় আৰু কেইটামান ল'ব পৰা হয় ভাল আছিলে হ'ব বাৰু এইকেইটাই চলাব লাগিব আৰু 4000 টকাতে যেন তেনে ঘৰখন চলাব লাগিব আৰু 4000 টকা মই জমা কৰিবই লাগিব তেওঁক নকওঁ এইটো ক'লে ডাঙৰ কথা হ'ব এনেকৈ জমা কৰি থৈ যাব লাগিব যেন তেনে পালোঁ আৰু মই নাৰাখিলে তেওঁৰ হাতত নহ'বা পইচাই নাবাচেগৈ মই ৰাখিবই লাগিব এনেকৈ কৰি হ'লেও বুদ্ধি কৰি হ'লেও নহ'বা পইচা অকণো সাঁচিবই নোৱাৰিব তেওঁ ইমান খৰচীয়াল চব খৰচে কৰি পেলাই মাহৰ শেষলৈ টানাটানি হয় সদায় আৰু ঘৰ খৰচৰ কাৰণে হ'বলৈ কম লাগে চাউল দালিৰ দামোতো বহুত কিবা কৰি মই মেনেজ কৰিব লাগিব আৰু 4000 টকাতে তেওঁকো বেছি প্ৰেছাৰ দিবও নোৱাৰোঁ তথাপিও দৰকাৰ হ'লেতো লাগিবই ন সেইবাবে জমা কৰিয়ে থ'ব লাগিব তেওঁক নকওঁ এইখিনি কথা তেওঁক ক'লে আকৌ বিচাৰি থাকিব নিদিওঁ নহয় তেওঁক কেতিয়াও নিদিওঁ এইখিনি জমা কৰি থৈ দিব লাগিব যাওঁ এতিয়া সোনকালে বজাৰৰ পৰা আহোঁগৈ প্ৰিয়া কি হ'লো এনেকৈ বহি আছা যে তুমি একো হোৱা নাই তুমি অফিচলৈ ওলাইছা আৰু তাকে চাই আছোঁ একো হোৱা নাই দিয়া কিবা এটা হৈছে দিয়া মোক নোকোৱা নে কিয় লুকুৱাইছা কি হ'ল কোৱাচোন কিবা মনটো বেয়া লাগিছে মনটো বেয়া লগা নাই কিবা এটা মনহে গৈছে মোৰ আজি ম'ম' খাবলৈ বৰ মন গৈছে গম পাইছানে কি ম'ম' তোমাৰ মাজে মাজে কি হয় মানে কেতিয়াবা পিজ্জা খাব মন যায় কেতিয়াবা ম'ম' খাব মন যায় কেতিয়াবা চাওমিন খাব মন যায় মাজে মাজে মন গৈয়ে থাকে তোমাৰ আজি আকৌ ম'ম' খাবলৈ মন গ'ল হ'ব দিয়া কি হ'ব দিয়া তোমাৰ একমাত্ৰ ঘনীয়েক মই মোক খুৱাব নোৱাৰানে মন যাবই ন মাজে মাজে আৰু মন নাযাব নেকি দিয়া মোৰ খাবলৈ মন গৈছে কাৰ কাৰণেনো কৰি আছা এইবোৰ ইনকাম মোৰ কাৰণেতো মোৰ খাব মন গ'লে খুৱাব লাগে আকৌ মোৰ খাব মন গৈছে হ'ব দিয়া মই অফিচৰ পৰা আহোঁতে সন্ধিয়া লৈ আহিম দিয়া নহ'ব মোৰ এতিয়াই খাবলৈ মন গৈছে আৰু তুমি অফিচৰ পৰা আহালে সন্ধিয়া হ'ব তেতিয়ালৈ মন যাব নেকি কিবা মোৰ এতিয়াই মন গৈছে মই এতিয়াই খাওঁ কি এতিয়াচোন মোৰ দেৰি হৈ আছে মই আনি থৈ আকৌ অফিচ যাবলৈ দেৰি হৈ যাব নহয় আহোঁতে লৈ আহিম দিয়া একো নহয় এইকণ সময় ধৈৰ্য ধৰা আৰু নাই নহ'ব মোৰ বহুত খাবলৈ মন গৈছে তুমি নহ'বা এটা কাম কৰা কি কাম মোৰ লগতে যাবা নেকি ব'লা নহ'লে খাই কৰি গুচি আহিবা নাই নালাগে মোৰ কাৰণে তুমি একো সময় নষ্ট কৰিব নালাগে তুমি মোক 500 টকা এটা দি থৈ যোৱা মই নিজে গৈ খাই কৰি আহিম বুজিছা 500 টকা এটা দিলেই হ'ব তুমি টেনশ্যন ল'ব নালাগে মই খাম নহয় দিয়া পইচা দিয়া হয় নেকি 500 টকা লাগিব ম'ম' খাবলৈ হ'ব দিয়া বাৰু নালাগিব নেকি সৰহকৈ খাম আকৌ
দিয়া দিয়া সোনকালে দিয়া তোমাৰো দেৰি হৈ আছে মোৰো বহুত মন গৈ আছে মই খাই আহিমগৈ দিয়া হ'ব দিয়া লোৱা লোৱা 500 টকা লোৱা মই যাওঁ হা এতিয়া হ'ব দিয়া থেংক ইউ প্ৰিয়া তুমি কিন্তু আজিকালি বহুত খৰচীয়াল হৈ গৈছা দেই ইমান খৰচ কৰি থকা তোমাৰ খৰচ দিনে দিনে বাঢ়ি গৈ আছে কিন্তু মই যেনেকৈ ডাঙৰ চাকৰি কৰোঁ তোমাক সদায় ইমানকৈ পইচা দি থাকিবলৈ তুমি ইমান খৰচীয়াল হৈ গৈছা মই নোৱাৰা হৈ যাম দেই কৈ দিছোঁ কিন্তু ইমান ঘৰৰ খৰচ থাকে আৰু তোমাৰো ইমানবোৰ খৰচ উঠাব নোৱাৰোঁ নহয় বা তুমি আগতে এনেকুৱা নাছিলা আজিকালি ইমান খৰচীয়াল হৈ গৈছা পইচা ইটো লাগে সিটো লাগে অলপ লিমিটত চলিবা বুজিছানে ইমান খৰচ নকৰিবা অলপ এইটো অভ্যাস এৰা খৰচীয়াল হ'বলৈ এৰা বুজিছা ইমান খৰচ নকৰিবাচোন মই ইমান ডাঙৰ চাকৰি নকৰোঁ হ'ব দিয়া এজনীয়ে ঘৈণীয়েক আৰু ঘৈণীয়েকজনীক যদি দিব নোৱাৰা কি কৰিবলৈ ইনকাম কৰি আছা তুমি মই এইখিনি খৰচ মোৰ খাবলৈ মন গ'লেতো খামেই ন আৰুনো কাক বিচাৰিম তোমাকেতো বিচাৰিম হ'ব যোৱা একো নহয় 500 টকাটো গ'লে তোমাৰ একে ইমান নাইকিয়া নহয় তোমাৰ পইচা তথাপিও একদিন তোমাৰ বেছি হৈছে কিন্তু মই চাইহে আছোঁ ইমান খৰচীয়াল নহ'বা বুজিছা ভাল কথা নহয় হ'ব দিয়া আজিকালি কিমান বস্তুৰ দাম তুমি জানা জানো ঘৰৰ বস্তু কিনোতে কিমান দাম লাগে ঘৰ খৰচ কিমান যায় জানানে তুমি আৰু মোৰ খাবলৈ মন গ'লে কিবা এটা ল'বলৈ মন গ'লে মইতো ল'মেই ন মোক পইচা দিবই লাগিব হ'ব যোৱা তোমাৰ অফিচলৈ দেৰি হৈ আছে যোৱা হ'ব দিয়া মই যাওঁ কিন্তু অলপ চাই চিতি চলিবা বুজিছানে মোৰ কথাটো অলপ গুৰুত্ব দিবা ইমান খৰচ নকৰিবা হ'ব দিয়া যোৱা এতিয়া হ'ব দিয়া তোমাক কথা কৈতো লাভেই নাই যাওঁ মই তোমাক খোৱাৰ কাৰণে কোৱা নাই তোমালোকে কিবা তুমি খাবা কথা নাই কিন্তু অলপ লিমিটত চলিবা ইমান খৰচ কৰিলে মই চলাব নোৱাৰা হৈ যাম নহয় সেইকাৰণেহে কৈছোঁ বুজিছানে হ'ব দিয়া মই যাওঁ এতিয়া আৰু 500 টকা এটা জমা হ'ল কিবা কৰি বেঙাটোৱে বুজিয়ে নাপায় মইনো ক'ত খৰচ কৰিবলৈ যামগৈ বাৰু এনেকৈ জমা কৰি নথলে নহ'ব পইচাটো থৈ দিওঁগৈ গাৰুটোতে সোমোৱাই থৈ দিওঁ আৰু তেওঁক ভুলতো ক'ব নোৱাৰি এয়া কথা মই ম'ম' খালোঁ বুলিয়ে ক'ব লাগিব যাওঁ সোনকালে বাচন চাচনখিনি ধুই আজৰি হওঁগৈ আজি তেওঁৰ কাৰণে ভাল কিবা এটা বনাব লাগিব সন্ধিয়া আহি পেলাই যাতে তেওঁৰ মনটো খুচ হৈ যায় মনটো বেয়া কৰি গৈছে নহয় খৰচী বুলি ভাবিছে মইনো ক'ত খৰচ কৰোঁ কিমান লিমিটত চলোঁ মইহে জানো তেওঁক ক'ব নোৱাৰোঁ কাৰণেহে এইখিনি জমা পইচা লাগিবই ন জমা কৰি যাবই লাগিব বেঙাটোৱে একো বুজিয়ে নাপায় সন্ধিয়ালৈ ভাল কিবা এটা বনাই খুৱাই দিব লাগিব খংটো এনেও কমি যাব যাওঁ সোনকালে বিদ্যুৎ প্ৰিয়া তুমি নামঘৰৰ পৰা আহিলাগৈ মই আহি পালোহি কিন্তু তুমি কিয় এনেকৈ বহি আছা মন মাৰি আছা যে কি হ'ল কিবা হ'ল নেকি নাই দিয়া একো হোৱা নাই কিয় একো হোৱা নাই কিবা এটাতো নিশ্চয় হৈছে ভাত খালা তুমি মইতো ভাত বাঢ়ি থৈ গৈছিলোঁ ভাত খালানে নাই নাই খোৱা খাম দিয়া অলপ পিছত খাম খাবলৈ মন যোৱা নাই কি হৈছে মানে তোমাৰ মোকনো ক'ব নোৱাৰানে মইচোন তোমাক সকলো কথাই কওঁ তুমিনো মোক নোকোৱা কিহৰ কাৰণে কি হৈছে কিবা এটাতো হৈছে মইতো ইমান দিনে তোমাক বুজি পাওঁ বুজিছা এনেকৈ তুমি মন মাৰি বহি নাথাকা কিবা এটা নিশ্চয় হৈছে কি হৈছেনো কোৱাচোন মোক ক'ব পাৰোঁ প্ৰিয়া ক'ব পাৰোঁ কিন্তু তোমাৰ এনেই টেনশ্যন হ'ব যে সেইবাবে তোমাক ক'বলৈ মন যোৱা নাই গম পাইছানে তুমি এনেই চিন্তা কৰিবা হ'ব দিয়া এইবোৰ বাদ দিয়া ভাত বাঢ়াগৈ যোৱা কিনো কথাবোৰ কোৱা তোমাৰ চিন্তা হ'লে আৰু মই এনেকৈ বহি থাকিব পাৰিম নেকি কি হৈছে কোৱা মোক একো নহয় কোৱাচোন কি হ'লনো নাই মানে কি জানা পইচাৰে অলপ প্ৰব্লেম জানানে পইচাৰ প্ৰব্লেম মানে কি জানা বাইকখনচোন বাৰে বাৰে বেয়াই হৈ থাকে ইমান দিনৰ পুৰণা বাইক দেউতাহঁতে দিয়া বাইকে আৰু এতিয়া অফিচলৈ যাবলৈ মানে বহুত প্ৰব্লেম হৈ গৈছে জানানে সিদিনাখন কিমান দূৰ টানি নিবলগীয়া হৈছে গেৰেজ একো ডিলাৰ চিলাৰ পোৱা নাই ভাল কৰিবলৈও কিমান অসুবিধা হৈছে জানানে ভাবিছিলোঁ বাইক এখনকে কিবা এটা কৰি ল'ম কিন্তু এতিয়াচোন পইচাই নোজোৰাই হৈছে ৰুম ভাড়া দি কৰি আকৌ ঘৰ খৰচৰ কাৰণে সকলোবোৰ মিলাই কৰি পইচা সেইবোৰৰ কাৰণে নাবাচেই জানানে এতিয়া মই বাছত অহা যোৱা কৰিব লাগিব এইবাৰ গাড়ীখন ভাল কৰিব বোলে নোৱাৰে আৰু কালি দেখাইছিলোঁগৈ সিহঁতে কৈছে কোন সময়ত কি হৈ যায় কোনো ঠিক নাই সেইবাবে এখন চলাবলৈ মানা কৰিছে জানানে আৰু আজি ছানডে কাৰণেহে কিন্তু কালিলৈ কেনেকৈ যাম তাকে ভাবি আছোঁ বাছেৰে যাবলৈও বহুত প্ৰব্লেম হৈ যায় গৈ পাওঁতেই বহুত দেৰি হৈ যায় পিছত বছৰ গালি খাব লাগে জানানে আৰু এডভান্স ল'বলৈকো যোৱা মাহত ল'লোঁ যে এতিয়াতো দৰমহাৰ আধা পইচাহে পাওঁ এডভান্সৰ পইচাবোৰ কাটিয়ে আছে মাৰ অসুখৰ কাৰণে ল'বলগীয়া হোৱা নাছিল জানো অসুখটো বা ভাল হ'ল কিন্তু এতিয়া মইতো পইচাখিনি মাৰিব লাগিব পইচাখিনি এতিয়া মই আকৌ এডভান্স কেনেকৈ বিচাৰোঁ কোৱাচোন চবফালে প্ৰব্লেম হৈ গৈছেগৈ চবফালে মিলাব নোৱাৰা হৈ গৈছোঁ জানানে কি কৰিম তাকে ভাবি আছোঁ লগৰ এটাক কৈছিলোঁ আমি দুটা মিলিজুলি একেলগে যাম দে কিন্তু সি নোৱাৰিম বুলি ক'লে এতিয়া মই
কেনেকৈ অফিচ অহা যোৱা কৰোঁ তাকে ভাবি আছোঁ। এখন বাইক নিয়াটো বহুত ৰিক্সৰ কথা হ'ব, সেইবাবে ভাবিছোঁ এখন নিনো আৰু বাছতে কিবা কৰি হ'লেও যাব লাগিব। সেইবোৰে ভাবি আছিলোঁ, গম পাইছেনে? হ'ব দিয়া, তুমি টেনশ্যন ল'ব নালাগে, মই কিবা এটা কৰিব লাগিব আৰু। কিবা কৰিবা? কি কিবা কৰিবা? আৰু ইমানখিনি কথা মোক ক'বলৈ বিচৰা নাছিলা তুমি? কি যে হ'ব নহয়, কিবা এটা কৰিব লাগিব ৰ'বা মই। তুমি বহাচোন, মই কিবা এটা কৰি আছোঁ ৰ'বা। তুমি কি কৰিবা আকৌ? শুনাচোন, আমি গাড়ী এখনকে লৈ লওঁ দিয়া। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ গাড়ী এখন ল'ম কৰি। তোমাৰো অফিচ অহা যোৱা কৰিবলৈ সুবিধা হ'ব আৰু ফুৰিবলৈও যাব পাৰিম দিয়াচোন। বেমাৰ আজাৰ হ'লেও ঘপককৈ লাগে। সেইদিনাখন মাৰ বেমাৰ হওঁতে কি হৈছিলে কোৱাচোন? কিমান দৌৰা হৈছিলে, গাড়ী বিচাৰি পোৱা নাই। ঘপককৈ দৰকাৰ হ'লে ঘৰতে এখন লাগে জানানে? সেইবাবে ভাবিছোঁ গাড়ী এখন লওঁ দিয়া। গাড়ী ল'বা? তুমি যে কিছুমান কথা কোৱা নহয়, মই বাইকখন ভাল কৰিবলৈকে মোৰ হাতত পইচা নাই আৰু গাড়ী ল'বলৈ মই ক'ত পইচা পাওঁ? তুমিও যে কিছুমান সপোন দেখা আৰু দেই। হ'ব দিয়া, ৰ'বাচোন তুমি বহা, মই 1 মিনিটত আহি আছোঁ। কি হ'ল আকৌ? ভিতৰলৈ গ'ল যে, কি 1 মিনিট ৰ'বলৈ দিলে? তাই বা কি কৰিব বিচাৰিছে বুজি পোৱা নাই মই মানে। প্ৰিয়া, কি হ'ল মানে? কি কৰিব ওলাইছা তুমি? প্ৰিয়া? বিদ্যুৎ, এইখিনি চোৱাচোন, এইখিনি পইচাৰে হ'বনে? তুমি ইমানবোৰ টকা ক'ত পালা প্ৰিয়া? সেইবোৰ বাদ দিয়া, ইয়াত টোটেল 1.5 লাখমান টকা আছে চাগে। 1,40,000 মান বা 50,000 মান এনেকৈ হৈ যাব। মই ভালকৈ হিচাপ কৰা নাই, তুমি হিচাপ কৰাচোন। আৰু ডাউন পে'মেণ্ট দি কম দামী হ'লেও গাড়ী এখন ল'ব পাৰিম ন? চোৱাচোন এবাৰ। ইমানবোৰ টকা তুমি জমা কৰি থৈছিলা? সেইবোৰ বাদ দিয়া বুলি কোৱা নাই জানো? সেইবোৰ বাদ দিয়াচোন, আগতে তুমি হিচাপ কৰা। আৰু সোনকালে মই ৰেডি হৈ আহোঁ, সোনকালে যাওঁ ব'লা। ডিলাৰৰ পৰা গাড়ী এখন চইচ কৰি লৈ আহোঁগৈ আজি। আৰু তোমাৰ অফিচৰ কাৰণে এনেকৈ কষ্ট খাই থকাটো মোৰ সহ্য নহয়। সদায় খালি বাইকখন টানি আনিব লাগে, ভাল কৰি থাকিব লাগে। ইমান কষ্ট কৰি আৰু আজিৰ পৰা অফিচলৈ যাব নালাগে। মানুহ কেইদিন জীয়াই থাকিব, অলপ আৰামত থাকিব লাগে। ব'লা সোনকালে যাওঁ, ডিলাৰৰ সৈতে কথা পাতি ইমানখিনি ডাউন পে'মেণ্ট দিলে হয় নে নহয় সুধি গাড়ী এখন চাই লৈ আহোঁগৈ ব'লা তোমালৈ। বাছত অহা যোৱা কৰি তুমি কষ্ট খাই থাকিব নালাগে। কি হ'ল বিদ্যুৎ, কি হ'ল? হিচাপ কৰা আকৌ। নাই একো হোৱা নাই। কিন্তু প্ৰিয়া, ক'ত পালা তুমি ইমানখিনি টকা? কোৱাচোন মোক। সেইটো সুধি নাথাকিবা মোক। মই কোৱা নাই জানো মই ক'ব নোৱাৰিম তোমাক। যদি মই এইটো কৈ দিওঁ, সেইটো চিক্ৰেট কৈ দিলে পিছত মই আৰু তোমাক এনেকৈ সহায় কৰিব নোৱাৰিম আৰু ৰাখিবও নোৱাৰিম, বুজিছানে? সেইকাৰণে সেইটো কথা নুসুধিবা। সোনকালে হিচাপ কৰা। এইখিনিয়ে হ'ব চাগে ন? হ'ব, কিয় নহ'ব? থেংক ইউ প্ৰিয়া, থেংক ইউ ছ' মাছ। হ'ব দিয়া, থেংক ইউ ক'ব নালাগে, আগতে হিচাপ কৰা। আৰু থেংক ইউৱে কাম নচলিব নহয়, মোক পিজ্জা খুৱাব লাগিব। দিয়া 500 টকা দিয়া মোক পিজ্জা খাবলৈ কাৰণে। কি যে হ'ব দিয়া, খাবা দিয়া, লোৱা। সেই 500 টকাই মই পিজ্জা খাম দেই। বাৰু হিচাপ কৰা, সোনকালে হিচাপ কৰা। মই ৰেডি হৈ আহোঁ, সোনকালে যাওঁ আমি দেই। ঠিক আছে দিয়া, তুমি ৰেডি হৈ আহা, আমি এতিয়াই যাম দিয়া। ঠিক আছে, এতিয়াতো মন মাৰি নাথাকিবা। নাই থাকা সঁচাকৈ তুমি বহুত ভাল। থেংক ইউ, মোক যে ইমানখিনি সহায় কৰিছা। থেংক ইউ ছ' মাছ। হ'ব দিয়া, থেংক ইউ কৈ নাথাকিবা। আকৌ 500 টকা লাগিব কিন্তু মোক থেংক ইউ কৈ থাকিলে। অকল থেংক ইউৱে নচলে নহয়, পইচা লাগিব, পইচা। হ'ব দিয়া। হ'ব দিয়া, মই ৰেডি হৈ আহোঁ। আগতে ভাতকেইটা খাই লওঁ নেকি? মই হিচাপ কৰি লওঁ, তুমি ভাত ভাগৰি যোৱা, ভাতকেইটা খাই লওঁ, তাৰপিছত যাম হা। ঠিক আছে।